নমস্কাৰ সকলোকে পুৰ সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ 8 জুলাই মংগলবাৰ ৰাশিফল। নমস্কাৰ, মই আচলতে অপূৰ্বজনা দত্ত। বন্ধুসকল, ৰাশিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত পঞ্চাংগ অনুসৰি আজিৰ দিনটো কিছু তথ্য আপোনালোকক জনাব বিচাৰিছোঁ। আজি হ'ল 8 জুলাই 2025 মংগলবাৰ, অসমীয়া লেখেৰে 1432 খ্ৰীষ্টাব্দৰ আজি আহাৰ মাহৰ 23 তাৰিখ। আজি সূৰ্যোদয় পুৱা 4:39:36 আৰু সূৰ্যাস্ত হ'ব সন্ধিয়া 6:12:42। আজি তিথি হ'ল শুক্লা ত্ৰয়োদশী তিথি, নক্ষত্ৰ হ'ব জ্যেষ্ঠ নক্ষত্ৰ, যুগ হ'ব শুক্ৰ আৰু কৰণ হ'ব কলকৰণ। আনহাতে কোনো শিশুৰ যদি জন্ম হয় আজি, তেনেহ'লে বৃশ্চিক ৰাশি হ'ব বিপ্ৰ বৰ্ণ, বৰুণ যুগ, দেৱাৰী গণ হ'ব। অস্তিত্বৰ মতে শনি আৰু বিংশুতিৰ মতে আজি বুধৰ দশা লাভ কৰিব। আৰু আনহাতে আদ্য ঋতু হ'লে আজি হ'ব তিনিমহীয়া প্ৰতিহীনা যুগ, মতান্তৰে হ'ব সাতদিনীয়া শুভকা যুগ। বন্ধুসকল, 12টা ৰাশি আছে। এই 12টা ৰাশিৰ আজিৰ দিনটো কেনে যাব তাকে আপোনালোকক জনাম, গতিকে ভিডিঅ'টো আপুনি শেষলৈকে চাব। আৰু প্ৰথমবাৰৰ কাৰণে যদি আপোনালোকে আমাৰ ফেচবুক পেজ ফ'ল' চাইছে, ফেচবুকত আমাৰ এই ভিডিঅ' চাইছে, তেনেহ'লে পেজটো ফ'ল' কৰি ৰাখিব। আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজিৰ ভিডিঅ'সমূহ আপুনি সহজে পায়। আৰু এতিয়া আহিছোঁ মূল অংশলৈ। প্ৰথমে জনাব বিচাৰিছোঁ মেষ ৰাশিৰ বিষয়ে। যদি আপুনি মেষ ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে আপুনি ওচৰ চুবুৰীয়াৰ পৰা আজি সহায় পোৱাৰ যোগ থাকে। ওচৰ চুবুৰীয়াই আপোনাক সহায় কৰিব। টকা পইচাৰ দিশৰ পৰা আৰম্ভ কৰি বিভিন্ন দিহা পৰামৰ্শ তেওঁলোকে দিব। সেই দিহা পৰামৰ্শত আপোনাৰ লাভৱান হ'ব। গতিকে আজিৰ দিনটো ভাল হ'ব। আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজি কিছু কষ্ট হ'বলগীয়া যোগ থাকে। ইয়াৰ পিছত আহিছোঁ বৃষ ৰাশিলৈ। যদি আপুনি বৃষ ৰাশিৰ ব্যক্তি হয়, হঠাৎ বিবাহৰ খবৰ আহিব পাৰে বা বিবাহৰ যোগ আহিব পাৰে। আৰু যিসকলে বিবাহিত তেওঁলোকৰ কাৰণে তেওঁলোকৰ সংসাৰখন আজি সুন্দৰ হোৱাৰ যোগ থাকে। গতিকে আজিৰ দিনটো তেওঁলোকৰ কাৰণে ভাল দিন। আৰু ইম'চনেলি কোনো সিদ্ধান্ত নল'ব আজি। গতিকে ইম'চনেলি লোৱা সিদ্ধান্ত আপোনাক দিগদাৰ কৰিব। আৰু সমান্তৰালকে সমাজৰ হকে যিবিলাকে কাম কৰিছে তেওঁলোকে স্বীকৃতি পোৱাৰ দিন থাকে। ইয়াৰ পিছত আহিছোঁ মিথুন ৰাশিলৈ। যদি আপুনি মিথুন ৰাশিৰ ব্যক্তি হয়, নতুন কামৰ আৰম্ভণি হ'ব আজি। আপুনি যি কাম কৰিম বুলি ভাবিছে আজি, তেনেহ'লে আজি কৰিব পাৰে। অৰ্থাৎ সুন্দৰ আৰম্ভণি থাকিব আজি কামত। আজি যি কাম আৰম্ভ কৰে তাৰ সফল সমাপ্তি ঘটিব। আজি নতুন নতুন খবৰ আপোনাক মন ভৰাই তুলিব। আজি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও আজি ভাল দিন। ইয়াৰ পিছত আহিছোঁ কৰ্কট ৰাশিলৈ। যদি আপুনি কৰ্কট ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে যথেষ্ট সুফল হ'ব। আৰু পিতৃ মাতৃৰ স্বাস্থ্যৰ পৰা আৰম্ভ কৰি সকলো দিশতে আপোনাৰ উন্নত হ'ব। আপোনাক বুজি পোৱা মানুহৰ আজি সংখ্যা বাঢ়িব। পৰিয়ালৰ মাজত প্ৰেম ভালপোৱা এইবিলাক বাঢ়িব। আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। যি কাম কৰে তাৰ পজিটিভ ৰিজাল্ট পাব। ইয়াৰ পিছত আহিছোঁ সিংহ ৰাশিলৈ। যদি আপুনি সিংহ ৰাশিৰ ব্যক্তি হয়, পাৰিলে আপুনি পৰিয়ালক সময় দিয়ক। পৰিয়ালক দিয়া সময় আপোনাক লাভৱান কৰি তুলিব। পৰিয়ালৰ মাজত আন্তৰিকতা বাঢ়িব, আনন্দ বাঢ়িব। প্ৰেমিক প্ৰেমিকসকলৰ মাজতো সেই একেই আশা দেখা পোৱা গৈছে। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ভাল খবৰ আছে। আৰু সমান্তৰালকে স্বাস্থ্যৰ ক্ষেত্ৰতো উন্নত যোগ আছে। আজিৰ দিনটো আপোনাৰ কাৰণে ভাল খবৰ। যদি আপুনি কন্যা ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে বন্ধুবৰ্গই আপোনাক সহায় কৰিবলৈ আগবাঢ়ি আহিব। আজি আপোনাৰ কাৰণে টকা পইচাৰ দিশটো একেবাৰে চিন্তা নাই। অৰ্থাৎ টকা পইচা যিকোনো ফালৰ পৰা আপোনাৰ মিলিব। পাছত আপুনি পাবলগীয়া টকা পইচাৰো আপুনি পোৱাৰ যোগ থাকে। আজি আপোনাৰ কাৰণে ভাল দিন। আজি আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব। ইয়াৰ পিছত তুলা ৰাশিলৈ। যদি আপুনি তুলা ৰাশিৰ ব্যক্তি হয়, কথাবিলাক চালি জাৰি চাই আন কাৰোবাক ক'বলৈ যত্ন কৰিব। আপুনি যিকোনো মুহূৰ্ততে বিপদত পৰিব পাৰে। আৰু এনে বিপদ আপোনাৰ মুখৰ কথাই আপোনাক পেলাব পাৰে। গতিকে কথাখিনি চালি জাৰি চাই কৰিব, কথা পাতিব, সিদ্ধান্ত ল'ব। পাৰিলে জ্যেষ্ঠজনক সহায় ল'ব। আজি আপোনাৰ চৰকাৰীভাৱে যি কাম কৰি আছে বা বেচৰকাৰীভাৱে যি কাম কৰি আছে তাত পদোন্নতিৰ যোগ থাকে। আজি আপোনাৰ কাৰণে সেইফালৰ পৰা যথেষ্ট ভাল দিন। ইয়াৰ পিছত আহিছে বৃশ্চিক ৰাশিলৈ। যদি আপুনি বৃশ্চিক ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে যিসকলে চৰকাৰীভাৱে কাম কৰি আছে তেওঁলোকৰ পদোন্নতিৰ যোগ থাকে। তেওঁলোকৰ ক্ষেত্ৰত লাভৱান যোগ থাকে। নতুন কৰ্ম বিচাৰি থকাসকলৰ কাৰণে কৰ্মস্থানৰ যোগ থাকে। ব্যৱসায়ীসকলৰ কাৰণে ব্যৱসায়ী ভাল বাৰ্তা আহে। নতুন খবৰে তেওঁলোকৰ মন আনন্দিত কৰি তুলিব। আৰু সমান্তৰালকে পৰিয়ালৰ ক্ষেত্ৰতো যথেষ্ট ভাল খবৰ। স্বাস্থ্যৰ ক্ষেত্ৰত তেওঁলোকৰ চিন্তিত হ'বলগীয়া কোনো কথা নাথাকে। অৰ্থাৎ স্বাস্থ্য তেওঁলোকৰ কাৰণে ভাল যাব। আৰু নতুন খবৰ তেওঁলোকক আনন্দিত কৰিব। ইয়াৰ পিছত আহিছোঁ ধনু ৰাশিলৈ। যদি আপুনি ধনু ৰাশিৰ ব্যক্তি হয়, আপোনাৰ পৰিয়ালৰ মাজত একতা ক'ৰবাত কমিব। কথাবিলাক বুজি নোপোৱাৰ নিচিনা হ'ব। অৰ্থাৎ আপুনি ক'লে বুজিব এটা, সেয়েহে কথা কওঁতে আপুনি সাৱধান হ'ব। প্ৰেমিক প্ৰেমিকাৰ মাজত বৰ এটা ভাল নহয়।
আৰু অবিবাহিতসকলৰ ক্ষেত্ৰতো তেওঁলোকৰ ক্ষেত্ৰত বৰ এটা পজিটিভ নহয় আজিৰ দিনটো। ইয়াৰ পিছত আহিছোঁ মকৰ ৰাশিলৈ। যদি আপুনি মকৰ ৰাশিৰ ব্যক্তি হয়, আপুনি সাৱধানে খোজ দিবলৈ আৰম্ভ কৰক আজিৰ দিনটোত। আপুনি দিয়া প্ৰত্যেকটো খোজতে ক'ৰবাত নহয় ক'ৰবাত বিপদ নিশ্চিত হৈ পৰে, অৰ্থাৎ আপোনাৰ ক্ষেত্ৰত লোকচান হোৱাৰ সম্ভাৱনা থাকে। জ্যেষ্ঠজনৰ পৰামৰ্শ লৈ কাম আগবাঢ়ক। আৰু আপুনি ভুলতো ব্যৱসায় বা টকা পইচা ক'তো ইনভেষ্ট নকৰিব। আজি ইনভেষ্ট কৰিলে আপোনাৰ ক্ষেত্ৰত লোকচান হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি খেয়াল ৰাখিব। যদি আপুনি কুম্ভ ৰাশিৰ ব্যক্তি হয়, বহু ক্ষেত্ৰত আপোনাৰ হিংসাৰ বলি হ'বলগীয়া হ'ব পাৰে, অৰ্থাৎ অফিচ পলিটিক্সৰ আপুনি সমস্যাত ভুগিব পাৰে, বা আপোনাৰ কৰ্মক্ষেত্ৰত আপুনি ক'ৰবাত নহয় ক'ৰবাত হিংসাৰ ভাৱত আপুনি জৰ্জৰিত হ'ব পাৰে। গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে বৰ এটা ভাল নহয়। গতিকে কথাখিনি কওঁতে কাম কৰোঁতে আপুনি সাৱধান হোৱাটো নিতান্তই প্ৰয়োজন। স্বাস্থ্যৰ ক্ষেত্ৰতো পজিটিভ নহয়, শিক্ষাৰ্থীসকলৰ কাৰণেও পজিটিভ নহয়। আৰু যদি আপুনি মীন ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে দায়িত্ব আজি বাঢ়িব। যি কাম কৰে সকলোতে আপোনাৰ দায়িত্ব বেছি আহিব, অৰ্থাৎ ঘৰৰ পৰা আৰম্ভ কৰি আপোনাৰ ব্যৱসায়লৈকে বা আপোনাৰ কাৰ্যালয়লৈকে সকলোতে আপোনাৰ দায়িত্ব বাঢ়িব। সকলোৱে আপোনাৰ ওপৰত ভৰসা কৰিব। গতিকে আজিৰ দিনটো আপোনাৰ আন মানুহে আপোনাৰ ওপৰত ভৰসা কৰিব। গতিকে এই ক্ষেত্ৰত আপুনি অলপ সাৱধান হোৱাৰ দৰকাৰ আছে। টকা পইচা খৰচক লৈ আপুনি চিন্তিত হোৱাটো ভাল, অৰ্থাৎ আপুনি চিন্তা নকৰাকৈ যদি টকা পইচা খৰচ কৰে তেনেহ'লে সেয়া আপোনাৰ লোকচানদায়ক হ'ব পাৰে। বা আন মানুহক যদি কোনো চিন্তা নোহোৱাকৈ আপুনি পইচা দিয়ে বা খা খবৰ নকৰাকৈ পইচা দিয়ে, সেই পইচা আপুনি ৰিটাৰ্ণ পাবলৈ দিগদাৰ হ'ব পাৰে। আৰু যাত্ৰা পথ বৰ এটা সুচল নহয়। গতিকে বিভিন্ন ঠাইত যাত্ৰা কৰিম বুলি যদি ভাবিছে, আজি আপুনি নকৰাই ভাল। বন্ধুসকল, এয়াই আছিল আজিৰ দিনটো ৰাশিফল। যিসকলে ৰাশি শুভ বুলি ক'লো তেওঁলোকে নতুন কাম আৰম্ভ কৰিব, যিসকলৰ ৰাশি শুভ বুলি কোৱা নাই তেওঁলোকে নতুন কাম আৰম্ভ নকৰিব। আজিৰ দিনটো বৰ এটা পজিটিভ নহয়। ধন্যবাদ। পুনৰ আন এক ভিডিঅ'ত সকলোকে লগ পাম। পাৰিলে বিভিন্ন জনলৈ শ্বেয়াৰ কৰি দিব।